हेलो फ्रेंड्स मैं जाकिर आहमेद स्वागतम जनाइছোঁ আপোনালোকক ডিজিটেল লাইফ ডিএল ইউটিউব চেনেললৈ। फ्रेंड्स সকল আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক এটা খবৰ দিব বিচাৰিছোঁ আৰু আজিৰ খবৰটো হৈছে বাছ যাত্ৰীসকলৰ বাবে এটি বেয়া খবৰ। 8 এপ্ৰিলত ৰাজপথত নাপাব বাছ। বন্ধু বান্ধৱীসকল সেই বিষয়ে আলোচনা কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটি খৰি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ সকল বাছ যাত্ৰীসকলৰ বাবে এটা বেয়া খবৰ। 8 এপ্ৰিলত ৰাজপথত নাপাব বাছ। বাছ ভাড়া বৃদ্ধি নোহোৱাৰ বাবে এই সিদ্ধান্ত। 8 এপ্ৰিলত ৰাজ্যজুৰি অচল হ'ব যাত্ৰীবাহী বাছ। চকা বন্ধৰ আহ্বান বেচৰকাৰী বাছৰ মালিক সন্থাৰ। দুদিনৰ বাবে এই বন্ধৰ আহ্বান কৰা হৈছে। তেজপুৰত যাত্ৰীবাহী পৰিবহণ ব্যৱসায়ীৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। পৰিবহণ মন্ত্ৰীৰ ঘোষণাৰ পিছতো বাছৰ ভাড়া বৃদ্ধি নোহোৱাৰ বাবে ক্ষোভ। 2012 চনৰ ভাড়া নিৰিখতেই ৰাজ্যজুৰি চলি আছে বাছ ভাড়া। পঞ্চায়ত নিৰ্বাচনৰ অধিগ্ৰহণ কৰা বাছৰ টকাও আজিলৈকে পোৱা নাই বুলি সন্থাটোৱে জনাইছে। লোকসভা নিৰ্বাচনৰ কামত বাছ নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলি আজিৰ এই বৈঠকত তেখেতসকলে ঘোষণা কৰে। বন্ধু বান্ধৱীসকল বাছ যাত্ৰীসকলৰ বাবে এটি বেয়া খবৰ। 8 এপ্ৰিলত ৰাজপথত নাপাব বাছ আৰু এই সিদ্ধান্ত লৈছে তেজপুৰ যাত্ৰীবাহী পৰিবহণ ব্যৱসায়ীৰ বৈঠকত সিদ্ধান্তটো লোৱা হৈছে। পৰিবহণ মন্ত্ৰীৰ ঘোষণাৰ পিছতো বাছৰ ভাড়া বৃদ্ধি নোহোৱাৰ বাবে ক্ষোভিত হৈছে বেচৰকাৰী এই বাছ সন্থাটো। 8 এপ্ৰিলত ৰাজ্যজুৰি অচল হ'ব যাত্ৰীবাহী বাছ। তেখেতসকলে জনাইছে যে 2012 চনৰ ভাড়া নিৰিখতে ৰাজ্যজুৰি চলি আছে বাছৰ ভাড়া। গতিকে তেখেতসকলে এই সিদ্ধান্ত লৈছে তেজপুৰৰ যাত্ৰীবাহী পৰিবহণ ব্যৱসায়ীৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্তটো। বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকক এই খবৰটোৱে জনালোঁ। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰক আৰু আনকো জানিবলৈ সুযোগ দিয়ক। আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ তলত গৈ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। নিশ্চয়কৈ আমি আপোনালোকক উত্তৰ দিয়াৰ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। আৰু শেষত আকৌ ৰিকুৱেষ্ট কৰিছোঁ যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। থেংক ইউ, ধন্যবাদ, জয় অসম।